আমাৰ এই ঐতিহ্যমণ্ডিত গড়মূৰ সৰু সত্ৰত আমাৰ কৃষ্ণৰ জন্মাষ্টমীৰ লগতে নন্দী উৎসৱো দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা হয়। আজি আমাৰ সম্পূৰ্ণ উখল মাখল পৰিৱেশে ৰাতিপুৱাৰ পৰা উখল মাখল পৰিৱেশেৰে আমাৰ জন্মাষ্টমী কাম আৰম্ভ কৰা হৈছে। যে আইসকলে নাম প্ৰসংগ কৰিছে আৰু ৰাতিপুৱা ভাগত আমাৰ পুৰুষসকলে নাম প্ৰসংগ কৰিলে। এতিয়া আইসকলে সম্পূৰ্ণ নন্দী উৎসৱৰ কাৰণে খুব উৎসাহেৰে খুব দুগুণ উৎসাহেৰে আখৰা আৰম্ভ কৰি আছে। এয়া আখৰা আমাৰ কৃষ্ণ যিদিনা আমাৰ নন্দী উৎসৱ অহাকালিলৈ আমাৰ নন্দী উৎসৱ, সেই নন্দী উৎসৱত আমাৰ সম্পূৰ্ণ আইসকলে ৰাতিপুৱাৰ পৰা গধূলিলৈকে নামৰে সৈতে লগতে এখন শিশু ভাওনাও আমাৰ ইয়াত সৰু সৰু কণ শিশুসকলৰ সৈতে এখন ভাওনা অনুষ্ঠিত হ'ব কৃষ্ণৰ জন্মাষ্টমী উপলক্ষে। লগতে আজি আমাৰ সম্পূৰ্ণ পুৰুষসকলে আমাৰ মিঠৈ যিখিনি কৰিব লাগে জন্মাষ্টমীৰ কাৰণে আমাৰ যিখিনি আয়োজন সেইখিনি আয়োজন সম্পূৰ্ণ কৰি আছে। আৰু এয়া আমাৰ আইসকলে সম্পূৰ্ণ এটা শৃংখলাবদ্ধভাৱে আমাৰ নাম চলাই আছে। আৰু লগতে আমাৰ এই সত্ৰৰে সত্ৰাধিকাৰ আই তেখেতো উপস্থিত আছে। গতিকে আমি আজি খুব উৎসাহেৰে আজি আৰু কালিলৈ খুব উৎসাহেৰে আমি এই উৎসৱ পালন কৰোঁ। নিশ্চয়কৈ এক উৎসৱমুখৰ পৰিৱেশ আৰু দেখুৱাইছোঁ আধ্যাত্মিক এই পৰিৱেশৰ মাজত আচলতে বিভিন্নজন ভকত বৈষ্ণৱ মাজুলীত আহি উপস্থিত হৈছেহি আৰু ধূপ দীপ শৰাই নৈবেদ্যৰে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছে যাতে সকলোৰে কুশল মংগল কামনা কৰি আৰু ভগৱান শ্ৰী শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে সমগ্ৰ দেশজুৰি যি উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে। ৰাজ্যৰ বিভিন্ন সত্ৰ নামঘৰৰ লগতে মাজুলীৰ ৩২খন সত্ৰ আৰু ৩ শতাধিক নামঘৰত এনেধৰণেই হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰা এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আমাৰ এই ঐতিহ্যমণ্ডিত গড়মূৰ সৰু সত্ৰত আমাৰ কৃষ্ণৰ জন্মাষ্টমীৰ লগতে নন্দী উৎসৱো দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা হয়। আজি আমাৰ সম্পূৰ্ণ উখল মাখল পৰিৱেশে ৰাতিপুৱাৰ পৰা উখল মাখল পৰিৱেশেৰে আমাৰ জন্মাষ্টমী কাম আৰম্ভ কৰা হৈছে। যে আইসকলে নাম প্ৰসংগ কৰিছে আৰু ৰাতিপুৱা ভাগত আমাৰ পুৰুষসকলে নাম প্ৰসংগ কৰিলে। এতিয়া আইসকলে সম্পূৰ্ণ নন্দী উৎসৱৰ কাৰণে খুব উৎসাহেৰে খুব দুগুণ উৎসাহেৰে আখৰা আৰম্ভ কৰি আছে। এয়া আখৰা আমাৰ কৃষ্ণ যিদিনা আমাৰ নন্দী উৎসৱ অহাকালিলৈ আমাৰ নন্দী উৎসৱ, সেই নন্দী উৎসৱত আমাৰ সম্পূৰ্ণ আইসকলে ৰাতিপুৱাৰ পৰা গধূলিলৈকে নামৰে সৈতে লগতে এখন শিশু ভাওনাও আমাৰ ইয়াত সৰু সৰু কণ শিশুসকলৰ সৈতে এখন ভাওনা অনুষ্ঠিত হ'ব কৃষ্ণৰ জন্মাষ্টমী উপলক্ষে। লগতে আজি আমাৰ সম্পূৰ্ণ পুৰুষসকলে আমাৰ মিঠৈ যিখিনি কৰিব লাগে জন্মাষ্টমীৰ কাৰণে আমাৰ যিখিনি আয়োজন সেইখিনি আয়োজন সম্পূৰ্ণ কৰি আছে। আৰু এয়া আমাৰ আইসকলে সম্পূৰ্ণ এটা শৃংখলাবদ্ধভাৱে আমাৰ নাম চলাই আছে। আৰু লগতে আমাৰ এই সত্ৰৰে সত্ৰাধিকাৰ আই তেখেতো উপস্থিত আছে। গতিকে আমি আজি খুব উৎসাহেৰে আজি আৰু কালিলৈ খুব উৎসাহেৰে আমি এই উৎসৱ পালন কৰোঁ। নিশ্চয়কৈ এক উৎসৱমুখৰ পৰিৱেশ আৰু দেখুৱাইছোঁ আধ্যাত্মিক এই পৰিৱেশৰ মাজত আচলতে বিভিন্নজন ভকত বৈষ্ণৱ মাজুলীত আহি উপস্থিত হৈছেহি আৰু ধূপ দীপ শৰাই নৈবেদ্যৰে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছে যাতে সকলোৰে কুশল মংগল কামনা কৰি আৰু ভগৱান শ্ৰী শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে সমগ্ৰ দেশজুৰি যি উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে। ৰাজ্যৰ বিভিন্ন সত্ৰ নামঘৰৰ লগতে মাজুলীৰ ৩২খন সত্ৰ আৰু ৩ শতাধিক নামঘৰত এনেধৰণেই হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰা এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে।